মৃত্যুৰ ঘটনাৰ তদন্ত কোন পৰ্যায়ত চলি আছে কি পৰ্যায়ত চলি আছে আৰু সমগ্ৰ অসমবাসী ৰাইজে এটাই প্ৰশ্ন 23টা দিন পাৰ হৈ যোৱাৰ পাছতো সিংগাপুৰত থকা প্ৰবাসী অসমীয়াসকলক আটাইকেইজনক খুটপুছ কৰা হোৱা নাই বা তেওঁলোকক অসমলৈ আনিবলৈ সক্ষম হোৱা নাই এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ এটা গাফিলতি আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে কাৰণ অসম আৰক্ষীয়ে কোন পৰ্যায়ত তদন্ত কৰি আছে অসমবাসীৰ এটাই প্ৰশ্ন 19 ছেপ্টেম্বৰত সিংগাপুৰত কি হৈছিল 19 ছেপ্টেম্বৰত কি পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হল কেনেকৈ মৃত্যু হল কাৰ গাফিলতিত মৃত্যু হল আৰু শেখৰ জ্যোতি গোস্বামীয়ে কোৱাৰ নিচিনাকে তেওঁ যি মন্তব্য কৰিলে যে জুবিন গাৰ্গক বিষ পান কৰা হৈছিল তেনেকৈ পৰিকল্পিতভাৱে কোনোবাই জুবিন গাৰ্গক হত্যা কৰিলে নেকি এনে কিছুমান 5-6টা প্ৰশ্নৰ উত্তৰ বিচাৰি অসমবাসীয়ে 23টা দিন হাহাকাৰ কৰি আছে কালিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ সমাধিস্থলত গৈ হুক হুকাই কান্দিব লগা হৈছে আৰু ন্যায় বিচাৰি অসমৰ ৰাইজক তেওঁ ক'ব লগা হৈছে যে সকলোৱে জাস্টিস ফৰ জুবিন গাৰ্গ লিখক গৰিমা শইকীয়া গাৰ্গে আহ্বান জনোৱাৰ আগতেই 3,50,00,000 অসমীয়াই মনে প্ৰাণে বিচাৰিছে যে জুবিন গাৰ্গৰ এই মৃত্যুৰ ঘটনাৰ তদন্ত হওক কিন্তু তদন্ত প্ৰক্ৰিয়াত কিছুমান অসুবিধাৰ সৃষ্টি হৈছে যেটো কথা এসডিজিপি মুন্না প্ৰসাদ গুপ্তাই মন্তব্য কৰিছে তেওঁ কৈছে অসম আৰক্ষীয়ে সিংগাপুৰত গৈ তদন্ত চলোৱাৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে বিচাৰিলে অসম আৰক্ষীয়ে গৈ সিংগাপুৰত তদন্ত কৰিব নোৱাৰিব তাৰ কাৰণে বহু দুইখন দেশৰ মাজত কিছুমান বুজাবুজিৰ চুক্তি আছে যেটো পাৰস্পৰিক আইনী সহযোগিতাৰ মাজেৰেহে অসম আৰক্ষীয়ে গৈ সিংগাপুৰত তদন্ত কৰিব পাৰিব প্ৰথমতেই অসম আৰক্ষীৰ সন্মুখত কেইবাটাও ডাঙৰ অসুবিধা আহিছে প্ৰথম অসুবিধা যেটো MLAT বুলি কয় মিউচুৱেল লিগেল এসিস্টেন্স ট্ৰিটি দুখন দেশৰ মাজত আছে সিংগাপুৰ আৰু ভাৰতৰ মাজত যদি ভাৰতৰ কোনবা এখন ৰাজ্যৰ আৰক্ষীয়ে সিংগাপুৰত কিবা এটা ঘটনাৰ বিষয়ত তেওঁলোকে তদন্ত কৰিব বিচাৰে তেন্তে টিটিৰ মাজেৰে যাব লাগিব আইনী সহযোগিতাৰ বাবে যাব লাগিব ইতিমধ্যে সিংগাপুৰৰ সৰকাৰক ভাৰত চৰকাৰে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছে কিন্তু আটাইতকৈ ডাঙৰ কথা এই সিংগাপুৰত লুকাই থকা বা জুবিন গাৰ্গৰ লগত থকা সেই 11 জন প্ৰবাসী অসমীয়া তেওঁলোকক কেতিয়া অনা হ'ব কাৰণ তেওঁলোক সিংগাপুৰৰ পৰা অহা নাই গৰিমা শইকীয়া গাৰ্গে প্ৰথম দিনাখনে অভিযোগ উত্থাপন কৰিছিল যে আমি সিংগাপুৰত প্ৰকৃততে 18 তাৰিখৰ পিছত 18 তাৰিখে শেষবাৰৰ কাৰণে জুবিনৰ মুখতে কথা পাতিছিল গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছিল তাৰ পাছত 19 তাৰিখৰ দিনটোত প্ৰকৃততে কি হল সেই কথা কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তন সেই সকলোবোৰ কথা সিংগাপুৰত বহি থকা সেই 11 জন প্ৰবাসী অসমীয়াই জানে তেওঁলোকৰ হাতত সেই যেটো ভিডিও টুকুৰা টুকুৰিকৈ ওলাই আছিল যেটো ভিডিও সমগ্ৰ ঘটনাটো অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছিল সেই ভিডিওটো কোনজন প্ৰবাসী ভাৰতীয় অসমীয়াৰ মোবাইলত আবদ্ধ হৈ আছে হেও তদন্তৰ প্ৰক্ৰিয়ালৈ আহিব লাগে বুলি সকলে মন্তব্য কৰিছে কিন্তু অসম আৰক্ষীৰ এখিনি খণ্ডত মন্তব্য যে লাগ বুলিলে তেওঁলোকে সিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰে আৰু সিংগাপুৰৰ প্ৰবাসী অসমীয়াসকল নিজেই সিআইডি কাৰ্যালয়ত হাজিৰ হ'ব লাগিব কিন্তু হ'ব কেতিয়া এই মন্তব্য অসম আৰক্ষীৰ ফালৰ পৰা কৰা হৈছে কিন্তু 23টা দিন পাৰ হৈ যোৱাৰ পাছতো কোনো এজন সিংগাপুৰৰ প্ৰবাসী অসমীয়া ইয়াত আহি উপস্থিত নহলে তেওঁলোকে এসআইডি সহযোগ কৰা নাই তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰা নাই মানে এই সমগ্ৰ ঘটনা অধিক ৰহস্যৰ মাজলৈ গৈছে যে কিছুমান কথা লুকুৱা হৈছিল জুবিন গাৰ্গৰ এই দুৰ্ঘটনা স্বাভাৱিক এটা দুৰ্ঘটনা নহয় স্বাভাৱিক মৃত্যু নহয় ইয়াত বহু ৰহস্য সোমাই আছে সকলোৱে মিছা মাতি আছে এই খণ্ড তদন্তৰ ক্ষেত্ৰত বা সিংগাপুৰত গৈ অসম আৰক্ষীয়ে কেনেকৈ তদন্ত কৰিব এসআইটিয়ে কেনেকৈ তদন্ত কৰিব কি বাধা অসুবিধা আহিছে সেই সন্দৰ্ভত মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য আহিছে মই আপোনালোকক শুনাব বিচাৰিছো এসআইটি সিংগাপুৰত কিয় যোৱা নাই বা কেতিয়া যাব এই ক্ষেত্ৰত মই আপোনালোকক এটা কথা ক্লিয়াৰ কৰিব বিচাৰো যে সিংগাপুৰত ইনভেষ্টিগেশ্যন কৰিবলৈ এটা বিশেষ ব্যৱস্থা আছে যিহেতু এইটো এটা ফৰেন কাণ্ট্ৰি এখন দেশৰ আৰক্ষীয়ে আন এখন দেশৰ গৈ নিজাববীয়াকৈ কোনো তদন্ত কৰিব নোৱাৰে হেতু কোনোবা এখন দেশৰ পুলিচ ভাৰততো আহি কৰিব নোৱাৰে কাৰণ ভাৰতে এইটো পাৰমিশন নিদিব বা ভাৰতৰ পুলিচ আমি গৈ এখন বিদেশী ৰাষ্ট্ৰত নিজাববীয়াকে তদন্ত কৰিব নোৱাৰো সেই কথাটো খুব ক্লিয়াৰলি ইন্টাৰনেশ্যনেল ল বা ইন্টাৰনেশ্যনেল ট্ৰিটিত উল্লেখ আছে গতিকে ভাৰত আৰু সিংগাপুৰৰ মাজত এখন চুক্তি আছে হেতু মিউচুৱেল লিগেল ট্ৰিটি আছে লিগেল এসিস্টেন্স ট্ৰিটি আছে MLAT বুলি কয় সেই ট্ৰিটিৰ মতে আমি কামখিনি কৰিব লাগিব তাৰ কাৰণে যি মিউচুৱেল লিগেল এসিস্টেন্স ৰিকুৱেষ্ট হেতু আমি ইমিডিয়েটলি পঠিয়াইছো সেই ৰিকুৱেষ্টত
আমাক যিখিনি তদন্ত ছিংগাপুৰত লাগে, কাৰোবাৰ ষ্টেটমেণ্ট লাগে, কিবা CCTV ফুটেজ লাগে বা বিভিন্ন ধৰণৰ যিখিনি আমাক ইনভেষ্টিগেশ্যনত এছিষ্টেণ্ট ছিংগাপুৰৰ পৰা লাগে, সেইখিনি লিখি আমি ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰলৈ ইতিমধ্যে প্ৰেৰণ কৰিছোঁ, ইমিডিয়েটলি প্ৰেৰণ কৰিছোঁ। আমাৰ তদন্ত আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো পঠিয়াইছোঁ। আৰু সেই ৰিকুৱেষ্ট ছিংগাপুৰত যি চেণ্ট্ৰেল নোডেল এজেঞ্চি, প্ৰত্যেক কাণ্ট্ৰিৰ একোটাকে চেণ্ট্ৰেল নোডেল এজেঞ্চি থাকে। ভাৰতৰ কাৰণে এইটো ভাৰতৰ গৃহ মন্ত্ৰালয়, ছিংগাপুৰৰ ক্ষেত্ৰত এটৰ্নি জেনেৰেলৰ অফিচ। তো ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচত সেইখিনি গৈও পাইছে। সেইখিনিৰ ওপৰত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ অফিচে বিবেচনা কৰি আছে, কৰি তেওঁলোকে আমাক জনাব। আমি নিজাববীয়াকৈ ছিংগাপুৰৰ পাৰ্মিশ্যন নোহোৱাকৈ আমি ছিংগাপুৰ গৈ ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ। আমি তাৰ কাৰণে তেওঁলোকে আমাক ভিজা নিদিব। আৰু আমি যদি নিজাববীয়াকৈ কিবা ধৰক টুৰিষ্ট ভিজা লৈ মনে মনে গৈ ইনভেষ্টিগেশ্যন কৰিব বিচাৰোঁ, সেইটো ইলিগেল হ'ব। নহয়, ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে নহয়, তেওঁলোকে নিজে ফিজিকেলি ইয়াত হাজিৰ হৈ ষ্টেটমেণ্ট দিব লাগিব। এই কথাখিনি কৈছে নেকি যে তেওঁলোকে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে তেওঁলোকে কৰিব বুলি? তেনেকুৱা কথা নহয়, তেওঁলোকে নিজে ইয়াত আহিব লাগিব আৰু আমি সেইটোকে বিচাৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যে তেওঁলোকে ইনভেষ্টিগেশ্যনত অনতি পলমে আহি জইন কৰিব। SDGP মুন্না প্ৰসাদ গুপ্তাৰ মন্তব্য শুনিলে ছিংগাপুৰত গৈ SITয়ে তদন্ত কৰাৰ ক্ষেত্ৰত অসুবিধা আছে। তেনে পৰিস্থিতিত জুবিন গাৰ্গে ন্যায় পাবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। অসমবাসী ৰাইজে ঘটনাৰ ন্যায় বিচাৰিছে, জুবিন গাৰ্গৰ কাৰণে সকলোৱে জাষ্টিছ ফৰ জুবিন লিখিছে। কিন্তু তাৰ মাজতেই বিদেশী ৰাষ্ট্ৰলৈ গৈ আমি কেনেকৈ তদন্ত কৰিব পাৰোঁ, হঠাৎ কৰিব নোৱাৰোঁ বুলি মন্তব্য কৰিছে মুন্না প্ৰসাদ গুপ্তাই। আৰু সকলো যিটো MLAT বুলি কয়, যিটো মিউচুৱেল লিগেল এছিষ্টেঞ্চ ট্ৰিটি থাকে দুখন দেশৰ মাজত, সেই তথ্যৰ মাজেৰে যাব লাগিব। কিন্তু তাৰ মাজতে ক'ব বিচাৰিছোঁ, জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটো, এই ৰহস্যজনক মৃত্যুৰ ঘটনাটো 19 ছেপ্টেম্বৰত কি হ'ল, সকলোৰে মন্তব্য কিন্তু বেলেগ বেলেগ। সন্দেহ কৰা হৈছে ধনৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক হত্যা কৰিলে। সন্দেহ কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা একাংশই মিলি জুবিন গাৰ্গক হত্যা কৰিলে। প্ৰকৃততে কি হৈছিল সেই কথা কিন্তু কোনোৱে নাজানে। অন্য নালাগে, জুবিন গাৰ্গৰ নিজৰ ভাতৃ সন্দীপন গাৰ্গ, তেখেতৰ মুখ খোলা নাছিল, শেহতীয়াকৈ তেখেতক গ্ৰেপ্তাৰ কৰা হ'ল। আৰু আজি সোধা পোছাৰ কাৰণে CID কাৰ্যালয়লৈ আহিছিল জুবিন গাৰ্গৰ সহযোগী গায়িকা শতাব্দী বৰা, যিগৰাকীয়ে এটা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল জুবিন গাৰ্গৰ টকাৰ লেনদেনৰ ক্ষেত্ৰত। কাৰণ সকলোৱে জানো যে এই এপ্ৰিল মে মাহটোৰ ভিতৰত জুবিন গাৰ্গে প্ৰায় 30খনৰ পৰা 35খনৰ ওপৰত বিহুৰ প্ৰগ্ৰেম কৰে, যিবোৰত জুবিন গাৰ্গৰ আনুষ্ঠানিক মাননি বুলি যদি ক'বলৈ যাওঁ 8 লাখৰ পৰা 7 লাখৰ ভিতৰত থাকে। সেই টকাসমূহ কি কৰা হৈছিল? কাৰণ শতাব্দী বৰাই কৈছিল যে 2014 চনৰ পৰা জুবিন গাৰ্গৰ সহযোগী আছিল শতাব্দী বৰা, আৰু 2014 চনতেই সিদ্ধাৰ্থ শৰ্মাও জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে আহিছিল। তেতিয়াৰ পৰা 3 বছৰ ধৰি জুবিন গাৰ্গক টকাৰ হিচাপ দিয়া নাছিল, যাক লৈ শেহতীয়াকৈ জুবিন গাৰ্গৰ সৈতে সংঘাতো হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ। আৰু সেইকাৰণেই সিদ্ধাৰ্থ শৰ্মাই পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি কি কাৰণত গৰিমা শইকীয়া গাৰ্গৰ ভিছা 4 দিন আগতে কেঞ্চেল হৈছিল, সকলো এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। আৰু এইগৰাকী শতাব্দী বৰা আজি CID কাৰ্যালয়ত উপস্থিত হৈছিল। আৰু তথ্য আছে যে এইগৰাকী শতাব্দী বৰাৰ সন্মুখত সিদ্ধাৰ্থ শৰ্মাক মুখামুখিকৈ বহুৱাই SITয়ে সোধপোছ কৰিছিল। কাৰণ বহুত কথা বেয়া ব্যৱহাৰ কৰিছিল বুলি কৈছিল সিদ্ধাৰ্থে। লগতে জুবিন গাৰ্গৰ টকাৰ হিচাপ দিয়া নাছিল জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই। আৰু এইগৰাকী শতাব্দী বৰাক আজি সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখত ৰখা হৈছে। যিবোৰ মন্তব্য ফেচবুকত বা ছ'চিয়েল মিডিয়াত এইগৰাকী শতাব্দী বৰাই কৰিছিল, সেইবোৰ কিমান সঁচা আছিল সকলো সিদ্ধাৰ্থ শৰ্মাৰ সন্মুখত ৰখা হৈছে। আৰু SITক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে বুলি মন্তব্য কৰিছে শতাব্দী বৰাই। আৰু এতিয়া 23টা দিন পাৰ হৈ গ'ল, গৰিমা শইকীয়া গাৰ্গ, লগতে তেখেতৰ ভগ্নী পামী বৰঠাকুৰ, তেখেতৰ খুৰাক মনোজ বৰঠাকুৰ, পিতৃ কপিল বৰঠাকুৰ, সকলোৰে এটাই দাবী যে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'ব লাগে আৰু জুবিনে অতি শীঘ্ৰে ন্যায় পাব লাগে, যিটো সমগ্ৰ অসমবাসী ৰাইজে বিচাৰি আছে। কিন্তু ক'ৰবাত নহয় ক'ৰবাত যেন সেয়া হৈ উঠা নাই। আৰু এই প্ৰৱাসী অসমীয়াসকল আটাইতকৈ ইয়াত যদি দুখী বুলি ক'বলৈ যাওঁ, যিহেতু সিদ্ধাৰ্থ, শ্যামকানু মহন্ত, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু এই যি প্ৰৱাসী অসমীয়াসকল আছে যিসকলে বহি তাৰ পৰা এই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে। নাম জুবিন গাৰ্গক শোৱাৰ সুযোগ নিদি
19 তাৰিখৰ দিনাখন ইয়ত পাৰ্টিলৈ নিয়া তন্ময় ফুকন, অভিমন্যু তালুকদাৰ, দেৱজিৎ হাজৰিকা, সিদ্ধাৰ্থ বৰা, ৰূপকমল শইকীয়া, ৱাজিদ আহমেদ, পৰীক্ষিত শৰ্মা এতিয়াও তেওঁলোকে কিন্তু SITৰ তদন্তত তেওঁলোকে সহযোগ কৰা নাই। আজি 4জনৰ নাম নতুনকৈ আহিছে। তেওঁলোককো অতি শীঘ্ৰেই CIDৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ অসম আৰক্ষী বা SITয়ে তেওঁলোকক CIDৰ ফালৰ পৰা সমন জাৰি কৰা হৈছে। কিন্তু তেওঁলোকে বুঢ়া আঙুলি প্ৰদৰ্শন কৰিছে অসম আৰক্ষী বা CIDৰ সমনক। কাৰণ কোনো এজন তেওঁলোকৰ সন্মুখত এই ঘটনাটো সংঘটিত হৈছিল। কাৰ ভুলৰ কাৰণে হৈছিল? কাৰণ 30 ছেপ্টেম্বৰৰ দুপৰীয়া ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ অমৰ সচিব প্ৰবীণ সিঙে ছিংগাপুৰৰ এটৰ্নি জেনেৰেললৈ পত্ৰ প্ৰেৰণ কৰিছিল, অনুৰোধ এখন প্ৰেৰণ কৰিছিল, যাতে এই সকল লোকক, এই 11জন প্ৰবাসী অসমীয়াক কি পৰ্যায়ত বা কেনেকৈ ভাৰতলৈ আনিব পাৰি বা অসমলৈ আনিব পাৰি, তদন্ত প্ৰক্ৰিয়াটোত তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰিব পাৰি। কিন্তু তেওঁলোকে তাতেই আত্মগোপন কৰি থকাটোৱে এটা কথা প্ৰমাণ কৰিছে যে জুবিন গাৰ্গৰ লগত ছিংগাপুৰত ভাল হোৱা নাছিল। জুবিন গাৰ্গক তাত এটা ৰহস্যজনক পৰিস্থিতিত আচলতে জুবিন গাৰ্গক এৰি দিয়া হৈছিল, যাৰ কাৰণে আমি জুবিন গাৰ্গক হেৰুৱাব লগা হ'ল। আৰু জুবিন গাৰ্গবিহীন আজি 23টা দিন সমগ্ৰ অসমবাসীয়ে কান্দিছে। কালি গৰিমা শইকীয়া গাৰ্গেও এই ঘটনাটোৰ উচিত তদন্ত বিচাৰি তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিবলৈ দিছে আৰু সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে। তাৰ মাজতে তদন্ত প্ৰক্ৰিয়াটোক লৈ, আইনী প্ৰক্ৰিয়াটোক লৈ পেলাই আমি যিসকল লোকে আশাবাদী আছিলোঁ, তাত কিন্তু এটা হেঙাৰ আহি পৰিছে। SDGP মুন্না প্ৰসাদ গুপ্তাই কৈছে যে ছিংগাপুৰত গৈ SITয়ে তদন্ত কৰোঁ বুলিলে কৰিব নোৱাৰে। এইটো এটা সহযোগিতা, এটা ট্ৰিটি আছে, এটা চুক্তি আছে। সেই চুক্তিৰ মাজৰে তেওঁলোক আগবাঢ়িব লাগিব। ইতিমধ্যে ভাৰতৰ গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ দিনটোত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলে এখন অনুৰোধ পত্ৰ প্ৰেৰণ কৰা হৈছে। যদিহে তেওঁলোকে সেই ৰিকুৱেষ্ট একচেপ্ট কৰে, তেতিয়াহে অসম আৰক্ষীয়ে গৈ তাত তদন্ত কৰিব পাৰিব। প্ৰয়োজনত ছিংগাপুৰ আৰক্ষীৰ পৰা তেওঁলোকে সহযোগিতা বিচাৰে বুলি কৈছে। আৰু তাত আত্মগোপন কৰি থকা এই প্ৰবাসী অসমীয়াসকল, যিসকলে বিদেশত গৈ আমাৰ আটাইতকৈ মূল্যৱান সম্পদ জুবিন গাৰ্গক তেওঁলোকৰ সন্মুখত তিলকৈ মৃত্যু হোৱাৰ সন্মুখত তেওঁলোক আগবাঢ়ি নাহিল, তেওঁলোকে কিন্তু এতিয়াও মুখ খোলা নাই। তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে সহযোগ কৰা নাই। সেয়াই অধিক ৰহস্যৰ মাজলৈ ঠেলিছে যে ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু কিন্তু স্বাভাৱিক মৃত্যু নাছিল। জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি? প্ৰশ্ন একেগিটাই, জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি? যদি হত্যা কৰা হ'ল, কোনে কৰিলে? তৃতীয়টো হ'ল কি কাৰণত কৰিলে আৰু কেনেকৈ কৰা হ'ল? এইকেইটা প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে বিচাৰিছে। 3,50,00,000 মানুহে 23টা দিন প্ৰতিটো মুহূৰ্তত এইকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি ঘূৰি ফুৰিছে। আৰু তাৰ পাছত সমগ্ৰ ঘটনাটো ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি থকা হৈছে। কিছুমানে ৰাজনৈতিক ৰহণ সানিবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰতিজন অসমবাসীয়ে অন্তঃকৰণেৰে কামনা কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত হওক আৰু দোষীয়ে কঠোৰ শাস্তি পাওক। ধন্যবাদ।